নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক এণ্টাৰটেইনমেণ্ট প্লাছ লাৰ্ণিং ইউটিউব চেনেলটিলৈ। আজিৰ এই ভিডিঅ'টিত ক্লাছ 7ৰ 4th ইউনিট টেষ্টৰ ছ'চিয়েল ছায়েন্স বিষয়ৰ কুৱেশ্যন পেপাৰখন লৈ আহিছোঁ। তেন্তে আহক পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 1ত চমু উত্তৰ দিব দিছে। 15টা কুৱেশ্যন আছে। প্ৰথমটো কুৱেশ্যন হৈছে উত্তৰ পূব ভাৰতৰ কোনখন ৰাজ্যক আগতে নেফা বুলি জনা গৈছিল? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অৰুণাচল প্ৰদেশ। দেন কুৱেশ্যন নম্বৰ বি, 2002 চনত উত্তৰ পূবত চামিল হোৱা অষ্টমখন ৰাজ্যৰ নাম কি? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব ছিকিম। নেক্সট কুৱেশ্যন নম্বৰ চি, অসমৰ মুঠ মাটিকালি কিমান বৰ্গ কিলোমিটাৰ? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব 78,438 স্কুৱেৰ কিলোমিটাৰ বা বৰ্গ কিলোমিটাৰ। নেক্সট কুৱেশ্যন নম্বৰ ডি, ভাৰতৰ আটাইতকৈ বেছি জনসংখ্যা থকা ৰাজ্যখনৰ নাম কি? ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে উত্তৰ প্ৰদেশ। ভাৰতবৰ্ষৰ উত্তৰ প্ৰদেশ ৰাজ্যখনত আটাইতকৈ বেছি জনসংখ্যা আছে। নেক্সট কুৱেশ্যন নম্বৰ ই, বৰ্তমান অসমৰ জনসংখ্যা কিমান? বৰ্তমান অসমৰ জনসংখ্যা হৈছে 3,11,69,272 জন। নেক্সট কুৱেশ্যন নম্বৰ এফ, ভাৰতৰ কম জনসংখ্যা থকা ৰাজ্যখনৰ নাম কি? ইয়াৰ কাৰেক্ট এনচাৰ হৈছে ছিকিম। ছিকিম ৰাজ্যখনত আটাইতকৈ কম জনসংখ্যা আছে। নেক্সট কুৱেশ্যন নম্বৰ জি, চাচাৰামৰ সমাধি কোনে নিৰ্মাণ কৰিছিল? চাচাৰামৰ সমাধি শ্বেৰশ্বাহে নিৰ্মাণ কৰিছিল। শ্বেৰশ্বাহে নিৰ্মাণ কৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ এইচ, তাজমহল কোন নদীৰ পাৰত অৱস্থিত? ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে তাজমহল যমুনা নদীৰ পাৰত অৱস্থিত। নেক্সট কুৱেশ্যন নম্বৰ আই, ময়ূৰ সিংহাসন তৈয়াৰ কৰা কাৰিকৰজনৰ নাম কি? ময়ূৰ সিংহাসন তৈয়াৰ কৰা কাৰিকৰজনৰ নাম হৈছে বেবদন খাঁ। ঠিক আছে, বেবদন খাঁ। নেক্সট, মামণি ৰয়ছম গোস্বামীয়ে কিমান বয়সৰ পৰা সাহিত্য সাধনাত ব্ৰতী হয়? ইয়াৰে কাৰেক্ট এনচাৰ হৈছে 13 বছৰ বয়সৰ পৰাই মামণি ৰয়ছম গোস্বামীয়ে সাহিত্যৰ সাধনাত ব্ৰতী হয়। নেক্সট কুৱেশ্যন নম্বৰ কে, কল্পনা চাওলাই কোন বিষয়ত ডিগ্ৰী লাভ কৰিছিল? কল্পনা চাওলাই বৈমানিক অভিযন্তা বিষয়ত ডিগ্ৰী লাভ কৰিছিল। বৈমানিক অভিযন্তা অৰ্থাৎ এৰ'নটিকেল ইঞ্জিনিয়াৰিং। বৈমানিক অভিযন্তা এই বিষয়ত তেওঁ ডিগ্ৰী লাভ কৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ এল, কোনখন আইনমতে প্ৰাথমিক শিক্ষা বাধ্যতামূলক কৰা হয়? ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে শিক্ষাৰ অধিকাৰ আইন 2009। এই আইনখন মতে প্ৰাথমিক শিক্ষা বাধ্যতামূলক কৰা হয়। শিক্ষাৰ অধিকাৰ আইন 2009। নেক্সট কুৱেশ্যন নম্বৰ এম, ভাৰতৰ ৰেলৱে নেটৱৰ্ক বিশ্বৰ ভিতৰত স্থান কিমান? ভাৰতৰ ৰেলৱে নেটৱৰ্কৰ বিশ্বৰ ভিতৰত স্থান চতুৰ্থ বা চতুৰ্থ। ঠিক আছে। নেক্সট কুৱেশ্যন নম্বৰ এন, অসমৰ পুৰণি তেল শোধনাগাৰটোৰ নাম কি? ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে ডিগবৈ তেল শোধনাগাৰ। নেক্সট কুৱেশ্যন নম্বৰ অ, উত্তৰ পূব ভাৰতৰ একেবাৰে দক্ষিণ ফালে থকা ৰাজ্যখনৰ নাম কি? ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে মিজোৰাম। মিজোৰাম উত্তৰ পূব ভাৰতৰ একেবাৰে দক্ষিণ পিনে আছে। নেক্সট কুৱেশ্যন নম্বৰ 2, খালী ঠাই পূৰণ কৰিব দিছে। ভাৰতৰ উত্তৰ পূব অঞ্চল দেশ উত্তৰ অক্ষাংশৰ। ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব 20 ডিগ্ৰী উত্তৰ অক্ষাংশৰ। নেক্সট কুৱেশ্যন নম্বৰ বি, পানীপথৰ কাবুলবাগ আৰু চম্বলৰ দেশ বাবৰে নিৰ্মাণ কৰিছিল? ইয়াৰে কাৰেক্ট এনচাৰ হ'ব চম্বলৰ জুমা মছজিদ। ঠিক আছে, খালী ঠাইত জুমা মছজিদ হ'ব। নেক্সট, অসমৰ বৈষ্ণৱ আন্দোলনৰ ধাৰাটোৰ মুখ্য প্ৰৱৰ্তক আছিল? ইয়াৰে কাৰেক্ট এনচাৰ হৈছে শংকৰদেৱ। নেক্সট কুৱেশ্যন ডি, সমাজৰ বিকাশ আৰু উন্নতিৰ মূল আহিলা হৈছে শিক্ষা। সমাজৰ বিকাশ আৰু উন্নতিৰ মূল আহিলাই হৈছে শিক্ষা। নেক্সট কুৱেশ্যন নম্বৰ ই, নাৰী আৰু পুৰুষৰ শ্ৰমৰ দেশ অবিহনে সমাজৰ উন্নতি সম্ভৱ নহয়। ইয়াতে হ'ব শ্ৰমৰ সমমূল্য, সমমৰ্যাদা আৰু সমমূল্য অবিহনে
সমাজৰ উন্নতি সম্ভৱ নহয় আজিলৈ এইখিনিয়ে